ধুমুহাত তছ-নছ প্ৰাথমিক বিদ্যালয় ধুমুহা বৰষুণত কণ শিক্ষাৰ্থীৰ পাঠ্যপুথিৰ লগতে ক্ষতিগ্ৰস্ত হৈছে বিদ্যালয়ৰ আচবাব তথা বিভিন্ন সামগ্ৰী পুৱতি নিশা অহা ধুমুহা বৰষুণে কোবাই গ'ল ঢকুৱাখানাৰ বাকচুক ধুমুহাৰ ফলত ভাঙি চুৰমাৰ হৈছে প্ৰায় 30টা পৰিয়ালৰ বাসগৃহ $15,000 টকাৰ বান সাহায্যত খেলিমেলি বানাক্ৰান্তলৈ $15,000 টকাৰ বেংক ট্ৰেন্সফাৰ সাময়িকভাৱে স্থগিত বিসংগতি কথা স্বীকাৰ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই সাহায্য পাবলৈ বেংক একাউণ্টৰ সৈতে সংযোগ কৰিব লাগিব আধাৰ কাৰ্ড চৰকাৰী কৰ্মচাৰীয়ে যদি খেলিমেলি কৰিছে তদন্ত কৰি লোৱা হ'ব ব্যৱস্থা ভুৱা হিতাধিকাৰীয়ে ধন লাভ কৰাৰ অভিযোগৰ পিছতে তৎপৰ চৰকাৰ একাংশ বানাক্ৰান্তৰ একাউণ্টত দুবাৰকৈ সোমাইছিল $15,000 টকাকৈ নম্বৰ বুলি এই যেটো আমি সাৰ্ভে কৰিছিল সেই সাৰ্ভে কৰাৰ টিম ঘৰে ঘৰে গৈছিল আৰু ঘৰে ঘৰে গৈ তেওঁলোকৰ পৰা তথ্য সংগ্ৰহ কৰিছে তাত তেওঁলোকৰ একাউণ্ট নম্বৰ লৈছে একাউণ্ট নম্বৰ বেংকৰ একাউণ্ট নম্বৰটোকে আমি মূল একাউণ্ট নম্বৰ বুলি ভাবিছিলো কৰবাত ডুপ্লিকেসি হৈছে যদি কোনোবাই 11তে দুটা নম্বৰ কৰবাত বেলেগ বেলেগ ধৰণে দিছে হয়তো হ'ব পাৰে এই কাৰণে আমি সদ্যহাতে এই খবৰটো পোৱাৰ লগে লগে সকলোখিনি বন্ধ কৰি দিছো আৰু এইবাৰ আমি ঠিক কৰিছো যে আমি আধাৰ লিংক আৰম্ভ কৰিম আধাৰ লিংকটো যেতিয়া আৰম্ভ কৰিম তেতিয়া নিশ্চয় ইয়াৰ ডুপ্লিকেচিটো নাথাকিব আৰু সেই কাৰণে ইয়াৰ পিছৰখিনি কাম আমি সেই ধৰণে কৰিবলৈ লৈছো আৰু এইটোত সংগ্ৰহ কৰা ব্যক্তিসকল য'ত গাঁওবুঢ়াও আছে মণ্ডলসকলো আছে শিক্ষকসকলো আছে তেখেতসকলে সংগ্ৰহ কৰি আনি দিছে আৰু সেই সংগ্ৰহ কৰা তালিকাখিনি ইয়াত পৰীক্ষা কৰি চাইছে তাৰ ভিতৰতে যদি কৰবাত খুঁটিনাটি ৰৈ গৈছে এই খুঁটিনাটি এইবাৰ যাতে নাথাকে তাৰ কাৰণে আমি ব্যৱস্থা লৈছো যে আধাৰ লিংক আমি আৰম্ভ কৰিম স্যাৰ গুৱাহাটীৰ এটা তথ্য পোহলাই আছে যে যেতিয়া বেংকৰ আইএফএসি কোড বা বেংক একাউণ্টত যদি বিসংগতি হয় পুনৰ বেংকে পঠিয়াই দিছিলে সেই লিষ্টসমূহ তেতিয়া পুনৰবাৰ শুদ্ধ কৰি দিব লাগিছিলে কিন্তু তেতিয়া সেইসমূহ একাউণ্টৰ ডিলিট কৰি একাংশ বিষয়ে নিজৰ খেয়াল খুচিমতে বেলেগ একাল মানুহৰ নাম পঠিয়াই দিছে তেনেকুৱা তথ্য নহয় বেলেগ এগাল মানুহৰ নাম ইয়াৰ পৰা পঠাব নোৱাৰে তাক কি কৰিছে স্যাৰ না পঠাব নোৱাৰে পঠাই যদি পঠাইছে মই তাৰ বিষয়ে মানে এনকুৱাৰী কৰিম সেইটো কথা বেলেগ কিন্তু তেওঁলোকে নামখিনি পঠোৱাৰ দায়িত্ব আমাৰ গুৱাহাটীৰ কাৰ্যালয়লৈ আৰু গুৱাহাটী কাৰ্যালয়লৈ আকৌ ফাইনেন্সত পঠাব লাগিব ফাইনেন্সৰ পৰা চেংচন ল'ব লাগিব তাৰ পিছতহে এটা দীঘলীয়া প্ৰক্ৰিয়াটো কিন্তু আমি অলপ চমুকে কৰিছোঁ কম সময়ৰ ভিতৰতে কৰিছোঁ কিন্তু প্ৰক্ৰিয়াটো ক'তো আমি লেপছ কৰা নাই গতিকে এইটো ইয়াৰ পৰা কোনোবা ডিচিয়ে তেজাইলে নাম দিলে তেওঁলোকে পইচা নাপায়